মৌ বিহু বুলি যে এটা বিহু ওলাইছে আপোনালোকৰ চকুত পৰা নাই নেকি নে ডাবল মিনিং নাই কাৰণে এইটো নিউজ চেনেল সকলৰো চকুত পৰা নাই স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজত আজি ভিডিঅ'টো বিষয়বস্তু হল মৌ বিহু বুলি যে একদিন বহুত সোশ্যাল মিডিয়াত টুলপাৰ লাগি আছে এখন যে নেকেট ছবি ওলাই আছে সেই ভিডিঅ'টোৰ ওপৰত আৰু তেওঁ আপোনালোকে সকলোৱে জানে নে নাজানে জানো কাৰ জিয়ৰি আপোনালোকে গম পাইছে নে আৰু কাৰ জিয়ৰি গম পোৱা কাৰণে হয়তো আপোনালোকে আঙুলি টুৱাবলে মানে সাহস কৰা নাই আৰু টোল কৰা নাই নিউজ চেনেল বিলাকক কিন্তু মানিব লাগিব দেই একদিন যিমানে সোশ্যাল মিডিয়াত টুলপাৰ লাগি আছে কিন্তু এটা নিউজ চেনেলেও এই মৌ বিহুটোৰ ওপৰত কোনেও নিউজ কৰা দেখা নাই কিয় কৰা নাই তেওঁলোকে ভাবিছা নেকি যে আৰক্ষী বিষয়াৰ জিয়েক কাৰণে আমি এটো যদি টোল কৰো বা এটো যদি আমি নিউজ কৰো আমাক পুলিচে ধৰি নিব নহয় জানো কিন্তু সেইজন পুলিচলে আপোনালোকে যে ইমান ভয় কৰিছে তেও মাজতে কি কৰিছিল আপোনালোকে তো সকলোৱে জ্ঞাত বৰখাসী বুঢ়াগোহাঁই বুলি এগৰাকী ছোৱালীয়ে যেতিয়া এটা কবিতা লিখিছিলে সেই কবিতাটো লিখাৰ কাৰণে লগে লগে তেওঁ গ্ৰেপ্তাৰ কৰিছিল আৰু কি কৈছিল যা তই যা তই জেলতে থাক আৰু সেইটো আৰক্ষী বিষয়াৰ জিয়েক এগৰাকী তেওঁ মানে কি বুলি কয় দ্ৰুপদী নিচিনা তেওঁ চাৰিটাৰ মাজত আধা উলংগ হৈ পেলাই কেনেকৈ আছে আধা উলংগ মানে তেওঁ যি উলিয়াই থব লাগে সেইখিনি সম্পূৰ্ণকৈ উলিয়াই থৈছে আৰু তেওঁ বাৰু সেই পুলিচ বিষয়াজনৰ লাজ লগা নাইনে তেওঁ দেখোন সমাজত একদম বৰ কথা কয় হা এতিয়া মই কওঁ শুনক যদি সেই ছোৱালীজনীয়ে তেনেকৈ থকা অৱস্থাত দেই কথা এটা কৈছো আজিকালিতো জানে মদৰ কিমান পাৱাৰ গম পায়ে মদ ভাঙৰ কিমান পাৱাৰ এখন চৰকাৰৰ দিনত তেওঁলোকে যদি খাই লৈ পেলাই তেওঁ সেইবিলাক মানে নৃত্য দেখি উত্তেজিত হয় যদি ৰেপ কৰে তেতিয়া কি ছোৱালীজনী দোষী হ'ব নে ল'ৰা কিজন দোষী হ'ব আপোনালোকে নিজে কমেন্ট কৰিবলৈ নাপাহৰিবচোন আৰু কিছু লোকে কয় পিন্ধা উৰা ক্ষেত্ৰত হেতু কি আছে নহয় জানো কিয়নো চকু দিব লাগে মানুহৰ চকু থাকিলে সবতে যাব ভালতো যাব বেয়াটো যাব আৰু এটা কথা মানুহৰ কিন্তু সদায় ভালতকৈ বেয়াটোলে পটককে চকু যায় গতিকে তেওঁ সেই ছোৱালীজনীক কবিতা লিখা ছোৱালীজনীক জেললৈ পঠিয়ালে কিন্তু তেওঁ নিজৰ ছোৱালীক এনেকুৱা বেভিচাৰত নাযাবি এনেকুৱা ড্ৰেছ নিপিন্ধিবি বুলি ক'বলৈ কিন্তু তেওঁ মানে সাধ্য নহল কেদিনমানৰ আগত ৰাহুলৰ হেৰি গানটো আৰু পদ্মনাভৰ কৰু গানটো এটো লৈ পেলাই একদম এনেকুৱা সোশ্যাল মিডিয়াত মানে টুলপাৰ লগতে কি হৈছিল ইউটিউবত ভিডিঅ' বনাইছিলে কিন্তু এতিয়া ক'ত গ'ল সেইসকলে এতিয়া কিয় মাত নামাতে আসল কথাটো হল মানে তেওঁ পুলিচ বিষয়াৰ জিয়েক নহয় জানো তেওঁ এটো কথা যদি কোনোবাই ভিডিঅ' বনায় বা কোনোবাই কিবা কৰে পুলিচে ধৰি নিব আৰু দেশত মানুহ নাইকিয়া হৈছে নহয় জানো মানুহবিলাক মানে সকলো কণা বুলি ভাবিছে নেকি আপোনালোকৰ মাজলে মই অকমান এটা ক্লিপ লগাই দিছো চাওকচোন এটো মানেনো কি আৰু কিনো হৈছে হেতু আপোনালোকে কবলৈ নাপাহৰিব দেই ডাবল মিনিঙৰ সেই বিহুগীত কিতাতকৈ এটো যিটো মানে মৌ বিহুৰ বিহুগীত হেতু কিন্তু একে সম্পূৰ্ণ যৌন সম্পৰ্কীয় যে এই বিহুটো সম্পূৰ্ণ ফুটি উঠিছে গতিকে ডাবল মিনিঙৰ সেই বিহু কিতাতকৈ এটো বহুত নিজ আসলতে এটো দিব লাগিছিল অত সময় পুলিচক কিন্তু পুলিচক দিও লাভ নাই কাৰণ তেওঁ পুলিচৰে জিয়েক নহয় জানো এজন মুধা ফুটা পুলিচৰ জিয়েক যিজন পুলিচে নেকি আকৌ কৈছো বৰখাসী বুঢ়াগোহাঁই কবিতা লিখাৰ কাৰণে জেলত দিছিলে আৰু সেইজনেনো এতিয়া জিয়েকৰ এটো বিচাৰ কৰিবনে বাৰু কিন্তু যি নহওক কমেন্ট কিটা কিন্তু হৈছে লক্ষণীয় কমেন্ট কিটা পঢ়ি দিও ৰব কমেন্ট কিটা পঢ়াৰ আগতে মই কৈ লওঁ শুনক মই কিন্তু নাম কিটা কৈ নিদু কোনে কমেন্ট কৰিছে হেতু কৈ নিদু প্ৰথমতে এগৰাকী মহিলাই কৰিছে কি জানেনে সি মই আজিহে কথাটো মন কৰিছো সেইজনৰে জিয়ৰি নেকি মহন্তৰ চকুত কেটেৰেক পৰিল নে কি হে নেক্সট এটাই কৈছে এগৰাকীয়ে কৈছে লগৰ কেটা বা কোৰ মানে মই থামলেনত যি কিটা লগাই দিছো সেই কিটা কথা কৈছে আৰু এগৰাকীয়ে কৈছে তাকেইটো দিব লাগে এখেকা ইহঁতক আৰু এজনে কৈছে বিখ্যাত পৰিয়ালৰ কাৰণে হৈছৈ কম নদাই ভদাই হোৱা হলে কেতিয়াবাই জেলত গ'ল হয় একদম ৰাইট কথা আৰু এজনে কৈছে আমাৰ ফালে কাতি মাহত এনেকৈ দেখিবলৈ পাওঁ দুজনৰ লগত চাৰিজন আকৌ উলমি থাকে প্ৰথম মই তেনে কিবা বুলিহে ভাবিছিলো হেতু এটা কমেন্ট আৰু এগৰাকীয়ে কৈছে একদম সুন্দৰকৈ জেগাত দিছে বাইদেউ শুনিছা নহয় এইখিনি শৰ্মা মহন্তৰ সামে নেদেখে বুজি পাইছে কি কৈছে
আৰু এজনে কৈছে ইমান নিষ্ক্ৰিয় অসমীয়া সমাজৰ ছোৱালীৰ এনে কাৰ্য বিশ্বাস কৰিব পৰা নাই এওঁলোক কি বাকী থাকিল তেন্তে এওঁ বোৱাৰী নে ছোৱালী আৰু এগৰাকীয়ে তলত কমেণ্ট কৰিছে ছোৱালী নহয় বোৱাৰীহে আৰু এজনে কৈছে বোৱাৰী যেনহে লাগে দেখোন বডিৰ ভাজ দেখোন বোৱাৰীহে এইখিনি বাৰু বাপেকে নেদেখেনে চিচ আৰু এজনে কৈছে সকলোৱে ভিডিঅ'টো ৰিপৰ্ট মাৰক কেৱল ফেচবুকত লিখিলে ইউটিউবৰ ভিডিঅ'টো আঁতৰ নকৰে বৰঞ্চ প্ৰচাৰহে বাঢ়িব মই মাৰিলোঁ আপোনালোকে মাৰিলেনে গতিকে মহন্ত ছাৰ আৰু বেছি ভিডিঅ'টো মই দীঘল কৰি গৈ নাথাকোঁ আপোনাৰ বাৰু একদম লাজ চৰম নাই নেকি হা সেই সৰু ছোৱালীজনীয়ে কবিতাটো লিখাৰ কাৰণে আপুনি জেলত দিছিলে এতিয়া আপুনি কি কৰিব বাৰু কওকচোন আপুনি এইবিলাক দেখিও নেদেখা ভাও ধৰি আছে নেকি চকু কাণ মুদি আছে ন নে ছোৱালীক কণ্ট্ৰল কৰিবই নোৱাৰে নে একো কথাই নুশুনে কিন্তু এটা কথা দেই সৰু মানুহৰ ঘৰৰ ল'ৰা ছোৱালীয়ে আকৌ মাক দেউতাকৰ কথা শুনে যিয়ে নহওক অকণমান হ'লেও বাধ্য কিন্তু ডাঙৰ মানুহৰ ল'ৰা ছোৱালীয়ে কিন্তু কথা নুশুনে মাক দেউতাকক গুৰ মাৰি পেলাই ওলাই গুচি যায় আৰু ঠিক তেনেকুৱা আপুনিয়ে চাগে নহ'লেনো আপোনাৰ ছোৱালীক এনেকুৱা ড্ৰেছ পিন্ধি পেলাই এনেকুৱা কাম কৰিবলৈ দিয়েনে বাৰু চি গতিকে সকলোকে কৈছোঁ দেই এইবিলাক ভিডিঅ' মানে দেখি শুনি কি হ'ব জানেনে আমাৰ একো নাইকিয়া মানুহৰ ঘৰৰ ল'ৰা ছোৱালীবিলাকো মানে কিয় নকৰিম আমিও কৰিমেই আমুকে কৰিব পাৰিছে আমি কৰিব নোৱাৰিম নেকি তেনেকুৱা এটা মানে তেওঁলোকৰ মনলৈ ধাৰণা আহিব গতিকে তেনেকুৱা যাতে কোনো ল'ৰা ছোৱালীয়ে নকৰে বিশেষতে আমাৰ নিচিনা দুখীয়া মানুহবিলাকৰ ল'ৰা ছোৱালীয়ে যাতে এইবিলাক কামত হাত নিদিয়ে দেই এটা কথা দুখীয়া মানুহে সদায় নিজৰ মান সন্মানটো চায় আৰু ধনী মানুহে মান সন্মানটো নাচায় তেওঁলোকক লাগে টকা আৰু মানে ডাঙৰ মানুহখিনিক আচলতে মানে আঙুলিটোৱাই কথা ক'ব নোৱাৰে যে সেইকাৰণে তেওঁলোক মানে তেনেকৈ সাৰি যায় কিন্তু দুখীয়া হ'লে মানে সকলোৱে হেঁচা মাৰি ধৰে আৰু তাৰ উদাহৰণটো মই আপোনালোকক দিছোঁৱেই নহয় জানো নিউজ হোৱা হয় অত সময় মানে বেলেগৰ হোৱা হয় অত সময় নিউজ বাজি থাকিলে হয় কিন্তু এতিয়া নাবাজে আৰু নাবাজে কাৰণটো আপোনালোকক গম পাইছেই আৰু ইমান বহলাই নকলেও হ'ব গতিকে এইখিনিয়ে আছিলে ভিডিঅ'টো যিমান পাৰোঁ মানে চমুৱাবলৈ চাইছোঁ মোৰো গাটো ভাল নহয় গম পাইছেনে এতিয়া একদম ঠাণ্ডা বহি পেলাই এইকেইদিন খুব গৰম পৰিছিলে আৰু দৈ চৈ খোৱাৰ কাৰণে মোৰ মাত চাত বহি গৈছে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ সকলোৰে আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই